বহুতে ভাবি আছে যে মোৰ লগত এখন ভোটাৰ আই কাৰ্ড আছে আৰু আহিবলগীয়া বিধানসভা নিৰ্বাচনত নিজৰ পছন্দৰ পাৰ্টিক ভোট দি পেলাই আপোনালোকে জয়যুক্ত কৰিম বুলি, তেনেহলে আপুনি ভুল ভাবি আছে। কাৰণ আপোনাৰ ভোটাৰ আই কাৰ্ড থাকিলেও আপুনি এতিয়া ভোট দিব নোৱাৰিবও পাৰে, কাৰণ দুই তিনিটা আছে। এই দুই তিনিটা কাৰণ মই আপোনালোকক ভিডিঅ'ত কৈ দিম, আৰু আপোনালোকে কি কি ভুল কৰি আছে, কি কি ভুল কৰিব নালাগে, আৰু আপোনালোকে আগন্তুক দিনত কি কি কাম কৰিব লাগিব যাতে আপোনালোকে ভোটাৰ আই কাৰ্ড খন থকাৰ লগে লগে বা আপোনাৰ লগত যদি ভোটাৰ আই কাৰ্ডখন আছে আপুনি যাতে ভোটটো নিশ্চিতভাৱে দিব পাৰে। সকলো ধৰণৰ কথা আজিৰ ভিডিঅ'ত মই আপোনালোকক কম। সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চাই থাকিব, স্কিপ নকৰিব। স্কিপ কৰিলে আপোনালোকে কিছুমান কথা বুজি নাপাব, ঠিক আছে। মই আপোনালোকক এতিয়া কম, বহুতে ভাবি আছে যে আপোনালোকৰ এখন ভোটাৰ আই কাৰ্ড আছে বা মোৰ লগত এখন ভোটাৰ আই কাৰ্ড আছে, এতিয়া মই ভোট দিব পাৰিম। এইটো কিন্তু সম্পূৰ্ণ ভুল কথা। কাৰণ আপুনি গম নাপায় আপোনাৰ ভোটাৰ আই কাৰ্ড থকাৰ পিছতো আপোনাৰ ভোটাৰ লিষ্টত নামটো নোহোৱা হৈ আছে। বহুতৰে কি হৈ আছে, ভোটাৰ কাৰ্ড আছে কিন্তু তেওঁলোকৰ ভোটাৰ লিষ্টত নাম নাই। এতিয়া আপোনালোকে কি কৰিব লাগিব, আপোনাৰ হাতত ভোটাৰ আই কাৰ্ডখন আছে কিন্তু ভোটাৰ লিষ্টত নাম আছে নে নাই আপুনি কেনেকে চেক কৰিব? আপুনি কৰবাত যাব লাগিব নে নিজে চেক কৰিব? আপুনি আপোনাৰ কম্পিউটাৰত বা নিজৰ মোবাইলত আপুনি নিজেই চেক কৰিব পাৰিব যে আপোনাৰ নামটো ভোটাৰ লিষ্টত আছে নে নাই। আপুনি অনলাইনত চেক কৰিব লাগিব, আৰু অনলাইনত যদি আপোনালোকে চেক কৰে আৰু যদি আপোনালোকৰ অনলাইনত ভোটাৰ আই কাৰ্ডখন বা আপোনালোকৰ নামটো যদি আছে, তেনেহলে আপুনি নিশ্চিত থাকক আপুনি ভোট দিব পাৰিব। আৰু যিসকলৰ ভোটাৰ আই কাৰ্ডখন আছে আৰু তেওঁলোকৰ অনলাইনত তেওঁলোকৰ নামটো নাই, তেওঁলোকে চেক কৰাৰ পিছত যদি তেওঁলোকৰ ইনভেলিড দেখায় বা তেওঁলোকৰ নামটো তাত নেদেখায়, তেনেহলে তেওঁলোকে এই যিটো আহিবলগীয়া বিধানসভা নিৰ্বাচনত ভোট, সেই ভোটটো দিব তেওঁলোকে নোৱাৰিব। আৰু আপোনালোকে কেনেকৈ চেক কৰিব অনলাইনত মই আপোনালোকক এতিয়া দেখুৱাম। আৰু যিখিনি আপোনালোকৰ ইভিএম মেচিনত কেনেকৈ ভোট দিব লাগে, কি কি প্ৰচেছ, কি কি নিয়ম সাল সলনি কৰিছে, মই আপোনালোকক নেক্সট ভিডিঅ'ত আনিম। গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বহুতে ইভিএম মেচিনত ভোট দিওঁতে ভুল কৰে, নিজৰ পছন্দৰ পাৰ্টিক দিব খোজে কিন্তু তেওঁলোকে ভুলতে বেলেগ পাৰ্টিত চুইচটো টিপা খায়। বা এইবাৰ কি কি নিয়ম সাল সলনি কৰিছে ইভিএম মেচিনত, বহুতে ইভিএম মেচিনত এইবাৰ নতুনকৈ ভোট দিব বা পঞ্চায়ত ইলেকশ্যনত আপোনালোকৰ যেনেকৈ কাগজত ভোট দিব লাগে, এইবাৰ আপোনালোকৰ বিধানসভাত আপোনালোকে কাগজত দিব নালাগে, আপোনালোকে ইভিএম মেচিন আছে। আৰু বহুতে ইভিএম মেচিনত ভোটটো দিব নাজানে বা তাত মানুহ যাব নিদিয়ে, আপোনালোকক চিংগেলকে যাবলৈ দিয়ে। আপুনি কেনেকৈ আপোনাৰ পছন্দৰ পাৰ্টিক ভোট দিব মই আপোনালোকক নেক্সট ভিডিঅ'ত লৈ আহিম। কেনেকৈ ভোট দিব লাগে, ইভিএম মেচিন কেনেকুৱা, তাৰ লগত থকা স্ক্ৰীনখন কেনেকুৱা, কি কি প্ৰচেছ থাকিব, কেনেকৈ আপোনালোকে ফ'ল' কৰিব লাগিব, সকলো ধৰণৰ কথা মই নেক্সট ভিডিঅ'ত আনিম। আজি মই আপোনালোকক দেখুৱাম আপোনালোকে অনলাইনত আপোনাৰ ভোটাৰ নামটো আছে নে নাই কেনেকৈ চেক কৰিব। তো বলক এতিয়া মোবাইল স্ক্ৰীনত দেখুৱাই আছো কেনেকৈ চেক কৰিব লাগে। আপোনালোকে প্ৰথমতে প্লে ষ্টৰত যাব লাগিব। প্লে ষ্টৰত যোৱাৰ পিছত আপোনালোকে চাৰ্চ কৰিব লাগিব ECINET, ঠিক আছে। মই ইয়াতে টাইপ কৰিছোঁ, তাৰপিছত আপোনালোকে চাৰ্চ কৰি দিয়ক। চাৰ্চ কৰি দিয়াৰ পিছত আপোনালোকে দেখা পাইছে ECINET, এইটো ছফ্টৱেৰ মোৰ ডাউনলোড কৰা আছে, আৰু আপোনালোকে ডাউনলোড কৰি ল'ব। তাৰপিছত ইয়াত অপেন বুলি আহিব, মই অপেনত ক্লিক কৰি দিছোঁ। তাৰপিছত এনেকুৱা এখন স্ক্ৰীন আহি যাব, ইয়াতে দেখা পাব বহুত কিছুমান আপোনালোকে দেখা পাব। চাৰ্চ ইয়ৰ নেম ইন ভোটাৰ লিষ্ট, ঠিক আছে। ইয়াতে অহাৰ পিছত আপোনালোকে এইটো দেখা পাব, ইয়াতে আপোনালোকৰ যিটো ভোটাৰ আইডি কাৰ্ডৰ নাম্বাৰ আছে, এপিক নাম্বাৰ, সেইটো আপোনালোকে ইয়াতে দেখা পাব। ইয়াতে আপোনালোকে আপোনালোকৰ ভোটাৰ আই কাৰ্ডৰ যিটো এপিক নাম্বাৰ আছে সেইটো টাইপ কৰিব। মই ইয়াতে টাইপ কৰি আছোঁ। তাৰপিছত এইখিনি লিখা হোৱাৰ পিছত আপোনালোকে চাৰ্চ বটামত ক্লিক কৰি দিয়ক, ঠিক আছে। চাৰ্চ বটামত ক্লিক কৰি দিয়ক। চাৰ্চ বটামত ক্লিক কৰাৰ লগে লগে আপোনাৰ গোটেই ডিটেইলছ ইয়াত শ্ব' হৈ যাব। যদি আপোনালোকৰ গোটেই ডিটেইলছ শ্ব' হৈ যায়, তেনেহ'লে আপোনালোকে কোনো চিন্তা কৰিবলগীয়া কথা নাই, আপোনালোকে ভোট দিব পাৰিব। আৰু যিসকল ব্যক্তিৰ ইয়াত আপোনালোকৰ ভোটাৰ আইডি নাম্বাৰটো দিয়াৰ পিছত তেওঁলোকৰ
ইয়াতে আপোনালোকৰ গোটেই ডিটেইলছখিনি শ্ব' নকৰে তেনেহ'লে আপোনালোকে ভোটটো দিব নোৱাৰিব। এইবাৰ আপোনালোকে অতি শীঘ্ৰেই অনলাইন এপ্লিকেশ্যন কৰক, অনলাইন আবেদন কৰক নতুন ভোটটো উঠোৱাৰ কাৰণে। আৰু যদি নতুন ভোটটো উঠি যায় তেনেহ'লে আপোনালোকে ভোটটো দিব পাৰিব। আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব। আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। আৰু নেক্সট ভিডিঅ'ত মই আপোনালোকে EVM মেচিনত কেনেকৈ ভোট দিব লাগে বা আপোনালোকে কি কি ভুল কৰিব নালাগে সেই বিষয়ে মই আপোনালোকৰ কাৰণে লৈ আহিম। গতিকে আজিলৈ ধন্যবাদ।